গুৱাহাটীত দ্বিতীয় দেওহা সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতা আৰম্ভ। দেশৰ 2500 প্ৰতিযোগীৰ অংশগ্ৰহণ। মুঠ প্ৰাইজ মানি 10 লাখ টকা। অসমৰ ৰাজ্যিক পক্ষী দেওহাহৰ সংৰক্ষণ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি ইউনিফাইড কাৰাটে গিল্ডে বিগত বৰ্ষৰ পৰা আয়োজন কৰা দেওহা সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাৰ দ্বিতীয় সংস্কৰণ 27 এপ্ৰিল শনিবাৰৰ পৰা গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত আৰম্ভ হৈছে। দেশৰ প্ৰায় 2500 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ মুঠ প্ৰাইজ মানি হ'ল 10 লাখ টকা। প্ৰতিযোগিতাখনৰ বিষয়ে ইউনিফাইড কাৰাটে গিল্ডৰ সম্পাদক আদৰ্শ চৌধুৰীয়ে কয় এনেদৰে। প্ৰায় 10খন ষ্টেটে এই খেলখনত পাৰ্টিচিপেট কৰিছে আৰু প্ৰায় 2400 খেলুৱৈৰ অংশগ্ৰহণেৰে দেওহা অল ইণ্ডিয়া কেৰাটে চেম্পিয়নশ্বিপ আজিৰ পৰা আৰম্ভ হ'ল। আমাৰ প্ৰায় আজি জুনিয়ৰ ছিনিয়ৰ আৰু কেডেট কেটেগৰীৰ খেলসমূহ আজি শেষ হ'ব আৰু কালি চাব জুনিয়ৰ খেলসমূহ আছে। 10 লাখ টকা কেছ প্ৰাইজেৰে এই খেলখন অনুষ্ঠিত হৈছে আপোনালোকে জানেই। আৰু আমি দেওহাটো নামটো যে লৈছোঁ, আমি দেওহা কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ দেওহাক, সেইবাবে এই নামটো লোৱা হৈছিল। সেইকাৰণে আমি চেষ্টা কৰি আছোঁ কেনেকৈ খেলখন বৃহৎ আকাৰত আমি কৰিব পাৰোঁ। আৰু এইবাৰ যথেষ্ট বৃহৎ আকাৰতে হৈছে যোৱা বছৰতছে। শনিবাৰে বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত তিনি ট্ৰাষ্ট হাস্পতালৰ স্বত্বাধিকাৰী তথা দিছপুৰ পলিক্লিনিকৰ সঞ্চালক ডাক্তৰ নীলিম মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ আৰু যুৱ কল্যাণৰ সঞ্চালক ডক্তৰ ৰঞ্জন কাকতি, বিশিষ্ট অধিবক্তা ইন্দ্ৰনীল গগৈৰ লগতে সদৌ অসম কাৰাটে সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আনহাতে ৰাজ্যখনৰ তাৰকা কাৰাটেকাৰসকলক এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। তদুপৰি অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত ৰূপৰ পদক লাভ কৰা চন্দ্ৰমা বৰাক সম্বৰ্ধনা জনোৱাৰ লগতে ইউনিফাইড কাৰাটে গিল্ডে 10,000 টকাৰ পুৰস্কাৰ আগবঢ়ায়। ইফালে প্ৰথম দিনা অনুষ্ঠিত বিভিন্ন শাখাৰ খেলত অক্সিতা কোঁৱৰ, ক্ৰিষ্টিনা গগৈ, পঞ্চীপ্ৰিয়া বৰুৱা, দেৱজিৎ ৰায়, সাকিব আহমেদ, তানিশী দাস, প্ৰাচী দত্ত চৌধুৰী, সঞ্জিনী ধৰ, অংকিতা ৰাভা, বৈষ্ণৱী প্ৰসাদ, বিক্ৰম নাথ, পঞ্চমী ৰায়, সুৰজ দেৱনাথ, নৱম চাৰা, গীত বৰদলৈ, শ্বেতা হাজৰিকা, শান্তনু ভৌমিক, তীৰ্থাংকৰ বৈশ্যই চেম্পিয়নশ্বিপৰ বেষ্ট অৱ দ্য বেষ্টৰ সন্মান লাভ কৰে। ভাৰ্গৱ বৰাৰ প্ৰতিবেদন, অলিম্পিয়া স্পৰ্টছ।